থলুৱা জনজাতীয় মানুহক ভূমিহীন কৰি চিৰদিনলৈ ৰাজনৈতিকভাৱে পংগু কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী শৰ্মাই আৰম্ভ কৰাই নহয় বহুদূৰ আগুৱাই লৈ গৈছে। প্ৰথম কথা হ'ল যে জাতি মাটি ভেটিৰ নামত বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে কি ধৰণেৰে থলুৱা বিৰোধী আৰু জাতি বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে তাৰেই কেইটামান শেহতীয়া উদাহৰণ দাঙি ধৰিব খুজিছোঁ। মই ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি দ্ৰুত হাৰত থলুৱা মানুহৰ মাটি ভেটি বহিৰাগত বনিয়াৰ দখললৈ গৈছে বা দখললৈ যাব ধৰিছে। থলুৱা জনজাতীয় মানুহক ভূমিহীন কৰি চিৰদিনলৈ ৰাজনৈতিকভাৱে পংগু কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী শৰ্মাই আৰম্ভ কৰাই নহয় বহুদূৰ আগুৱাই লৈ গৈছে। কেৱল কমিশ্যন আৰু গাদী ৰক্ষাৰ স্বাৰ্থত বিশেষকৈ জনজাতি মানুহক নিজৰ পৈতৃক ভূমিৰ পৰা বিতাড়িত কৰি সেই মাটি অবৈধভাৱে আদানী আম্বানী ৰামদেৱ জয় চাহৰ দৰে বহিৰাগতক গতাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা অতি উৎসাহেৰে আগুৱাই আহিছে। মই ক'ব খুজিছোঁ যে এডভান্টেজ অসমৰ নামত কেৱল মাত্ৰ বনিয়াৰ এডভান্টেজ কৰিবলৈ অসমৰ অতি মূল্যৱান লাখ লাখ বিঘা মাটি পানীৰ দৰত কোম্পানীবোৰক বিক্ৰী কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। এতিয়া কিমান ভয়ংকৰ কথা মই তাৰ প্ৰমাণ হিচাপে দাঙি ধৰিছোঁ দুটামান তথ্য। এক, কাৰ্বি আংলঙৰ 23খন গাঁৱৰ 20,000 কাৰ্বি আদিবাসী আৰু নাগালোকক উচ্ছেদ কৰি সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে 18,000 বিঘা মাটি গৌতম আদানীক গতোৱাৰ সিদ্ধান্ত লৈছে। এই গৌতম আদানীয়ে গোটেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ বন্ধু হিচাপে কিদৰে লুণ্ঠন চলাইছে আৰু বিদেশত তেওঁ কেনেধৰণৰ গোচৰ চলিছে এইবোৰ কথা সচেতন মহলে জানে, জ্ঞাত। সেই আদানীকে ৰঙা দলিচা পাৰি কি ধৰণে আমাৰ জনজাতীয় ভূমিপুত্ৰসকলক কিমান ধ্বংসৰ মুখলৈ ঠেলি দিছে তাৰে এটা উদাহৰণ। আৰু একেখন জিলাতেই 50,000 বিঘা মাটি কম্প্ৰেছড বায়োগেছ প্ৰকল্পৰ বাবে মুকেশ আম্বানী গতোৱাৰ সিদ্ধান্ত কৰা হৈছে। আদানী আম্বানী, আম্বানী আদানী। পলাশবাৰীৰ ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে বহিৰাগত কোম্পানীক গতোৱাৰ সিদ্ধান্ত হৈছে। পলাশবাৰীৰেই বৰদুৱাৰ অঞ্চলৰ 2,121ৰো অধিক জনজাতীয় পৰিয়ালক উচ্ছেদ কৰি 1,500 একৰ ভূমি ছেটেলাইট টাউনশ্বিপৰ নামত বহিৰাগত কোম্পানীক গতোৱাৰ সিদ্ধান্ত কাগজে কলমে সম্পূৰ্ণ হৈছে। গোলাঘাটৰ ফলমানি বীজ নামত 75 বিঘা মাটি ৰামদেৱক গতোৱাৰ পৰিকল্পনা হৈছে। ইতিমধ্যেতো তেওঁক নামনি অসমত বহুত মাটি দিয়া হৈছে, ওলাই আছে এইবোৰ কথা। নগাঁৱৰ মিকিৰ বামুণীৰ কেইবা হাজাৰ কাৰ্বি আৰু আদিবাসী লোকক উচ্ছেদ কৰি 276 বিঘা মাটি এজিউৰ পাৱাৰ নামৰ এটা বহিৰাগত কোম্পানীক গতোৱা হৈ গৈছে। মিকিৰ বামুণী মই গৈছিলোঁ এইটো অঞ্চললৈ, তাত প্ৰতিবাদ কৰিলে ৰাইজে একো ফল নধৰিলে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাঁশবাৰী অঞ্চলৰ কেইবা হাজাৰ বড়ো লোকক উচ্ছেদ কৰি 3,600 বিঘা মাটি গৌতম আদানীক গতোৱাৰ সিদ্ধান্ত লোৱা হৈছে। কাজিৰঙাৰ 45 বিঘা মাটি আদিবাসী মানুহৰ পৰা
বৃহৎ হোটেল কোম্পানীক ইতিমধ্যেই গতাই দিয়া হৈছে। মই এনেদৰে এখন দীঘলীয়া তালিকা আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, আৰু দীঘলীয়া হয়, কিন্তু এইকেইটা কিমান ভয়ংকৰ কথা জাতি মাটি ভেটিৰ প্ৰশ্নত আপোনালোকে নিজেই চিন্তা কৰক, ৰাইজে চিন্তা কৰক। আজি এই যে মাটিবোৰৰ পৰা উচ্ছেদ কৰি থলুৱা মানুহক বিপদত পেলাই যে বৃহৎ কোম্পানীবোৰক গতাই দিব খোজা হৈছে বা গতাই দিয়া হৈছে, যাৰ বাবে অসমৰ খিলঞ্জীয়া থলুৱা জনতাই প্ৰতিবাদৰ পতাকালৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। এই প্ৰচণ্ড গৰম, সৌদিনা সাংঘাতিক বৰষুণকো নেওচি কাৰ্বি আংলং, পলাশবাৰী, ৰাভা হাছং এইবোৰ অঞ্চলত প্ৰতিবাদত ৰাইজ মুখৰ হৈ পৰিছে। প্ৰতিবাদ তেওঁলোকে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰাই নহয়, ভৱিষ্যতেও এই প্ৰতিবাদ আন্দোলন শক্তিশালী কৰিবৰ বাবে উঠি পৰি লাগিছে। গত সময়ছোৱাত আমিও ইয়াৰ প্ৰতিবাদ কৰিছোঁ। মই ব্যক্তিগতভাৱে কম বেছি পৰিমাণে সেই ঠাইবোৰলৈ গৈছোঁ, প্ৰতিবাদৰ থলীলৈ। কিন্তু মই যোৱা অধিৱেশনত ৰাজ্যসভাতো এই বিষয়ে চৰকাৰক জবাবদিহি কৰিবলৈ বিষয়টো চেষ্টা কৰিছোঁ। মই প্ৰসংগটো ৰাজ্যসভাত উত্থাপন কৰিছোঁ সুযোগ এটা পাই। জাতি মাটি ভেটি শ্লোগান দি ক্ষমতা দখল কৰা বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰু অসমীয়া জাতিক বহিৰাগত বৃহৎ বনিয়াৰ সম্পূৰ্ণ উপনিৱেশত পৰিণত কৰিছে, কলনী। গতিকে এই কথা বুজি পাই জনজাতীয় ৰাইজে অবিৰতভাৱে প্ৰতিবাদত মুখৰ হৈ পৰিছে। মই ইতিমধ্যে কৈছোঁ, মন কৰিবলগীয়া যে বিভিন্ন চল চাতুৰিৰে মুখ্যমন্ত্ৰী শৰ্মাই এই আন্দোলনটো ভাঙিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। তেওঁ নানান ষড়যন্ত্ৰত লিপ্ত হৈছে আন্দোলনবোৰ ধ্বংস কৰিবৰ কাৰণে। যি দেখা গৈছে, ৰাজ্যখন চলাব নোৱাৰা পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকী সোমাই পৰিছে। চাওক, ৰাজ্যখন চলাব নোৱাৰা পৰিস্থিতি, এইবোৰ যদি তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে, সুৰক্ষা দিব নোৱাৰে, এতিয়া সুৰক্ষা দিয়া নামত হাতত বন্দুক তুলি কিমান এটা ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে। এই বিষয়ে কিমান প্ৰতিক্ৰিয়া হৈছে আপোনালোকে দেখিছে। গতিকে এই অৱস্থাত মুখ্যমন্ত্ৰী শৰ্মাক মই পদত্যাগ দাবী কৰিছোঁ। তেওঁ আচলতে ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। তেওঁ গাৰ জোৰেৰে এই অপকৰ্মবোৰ কৰি তেওঁ কেনেদৰে ক্ষমতাত টিকি থাকিব পাৰে। অতি উদ্বেগজনকভাৱে খিলঞ্জীয়া মানুহে সন্মুখীন জ্বলন্ত সমস্যাবোৰ কৌশলেৰে ঢাকি ৰাখিবলৈ মুখ্যমন্ত্ৰীটো বৰ মই লক্ষ্য কৰিবলগীয়া বিষয় যে এই ইমান ডাঙৰ ডাঙৰ কথা, ডাঙৰ ডাঙৰ বিষয়, আমাৰ ভৱিষ্যতৰ লগত প্ৰশ্ন, খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ অস্তিত্বৰ লগত জড়িত হৈ থকা এইবোৰ বিষয়, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে কিমান ভয়ংকৰ কাম কৰিছে। কিন্তু এইটো হ'ল এই জ্বলন্ত সমস্যাবোৰ ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰী কেনেকুৱা ষড়যন্ত্ৰত লিপ্ত হৈছে। কিছুমান তৰল বিষয় উত্থাপন কৰি মানুহক বিতৰ্কৰ মাজলৈ ঠেলি দি এটা বিতৰ্কৰ সৃষ্টি কৰি নিজেও এটা বিষয়, নানান বিষয়, তেওঁ কেতিয়াকে প্ৰতিদিনে একোটা বিষয়, এই বিষয়বোৰত মানুহক ব্যস্ত ৰাখি এই ভয়ংকৰ কামবোৰ তেওঁ নিৰ্বিবাদে কৰি যাব পাৰিছে। থলুৱা মানুহক এনেদৰে সম্পূৰ্ণ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। এই পৰিস্থিতিত জাতি মাটি ভেটিৰ নামত সৰ্বনাশ মাতি অনা মুখ্যমন্ত্ৰীগৰাকীৰ শাসনত থকাৰ কিবা অধিকাৰ আছেনে? এই প্ৰশ্ন মই ৰাইজক মাজলৈ এৰিছোঁ।